একক সংহতি একক সংহতি কাক বলে যি সংহতিৰ মাত্ৰ এটাহে মৌল থাকে তাকে একক সংহতি বোলে যেনে এ নামৰ এটা সংহতি লোৱা হল ইয়াতে দিয়া হল 2 চোৱাচোন এ নামৰ সংহতিটোত কেইটা মৌল আছে নিশ্চয় তোমালোকে কবা যে এটা মৌল আছে হয়নে গতিকে এ নামৰ সংহতিটো যেহেতু এটা মৌল আছে গতিকে এটোক আমি কি বুলি কম একক সংহতি বুলি কম আন এটা উদাহৰণ যদি লও বি হয়তো শূন্য দিয়া হল ইয়াতে কেইটা মৌল আছে বি সংহতিটোত এটা মৌল আছে গতিকে এ আৰু বি দুয়োটাই একক সংহতি গতিকে মনত ৰাখিবা দেই একক সংহতি হৈছে যি সংহতিৰ মাত্ৰ এটাহে মৌল থাকে তাকে একক সংহতি বোলে যেনে a = 2 b = 0 ইয়াতে এটা এটাকৈ মৌল যদি দিয়া থাকে তেতিয়ালে সেই সংহতিটোকে আমি একক সংহতি বুলি কম তাৰ পিছত আমি শিকিম ৰিক্ত সংহতি ৰিক্ত সংহতি যি সংহতিৰ এটা মৌল নাথাকে তাক ৰিক্ত সংহতি বোলে কি লিখা হল যি সংহতিৰ এটা মৌল নাথাকে তাক কি কোৱা হয় ৰিক্ত সংহতি যি সংহতিৰ এটা মৌল নাথাকে তাক ৰিক্ত সংহতি বুলি কোৱা হয় ৰিক্ত সংহতিক গ্ৰীক আখৰ ফাইৰে লিখা হয় এইটো চিহ্নটোৰ নাম হৈছে ফাই এই চিহ্নটো কি বুলি কবা তোমালোকে এই চিহ্নটো হৈছে ফাই নোহোৱা বুজায় গতিকে ৰিক্ত সংহতিক গ্ৰীক আখৰ ফাইৰে লিখা হয় মনত ৰাখিবা যেনে আমি এটা উদাহৰণ লওঁ দুই এটা উদাহৰণ ললে বুজি পোৱাত নিশ্চয় সহজ হ'ব এ নামৰ এটা সংহতি ইয়াতে ব্ৰেকেট ক্লজ দিয়া হল মাজত একো নাই চোৱাচোন কিমান সুন্দৰ এটা উদাহৰণ এ নামৰ এটা সংহতি মাজত একো নাই তাৰ মানে কি এটা এটা ৰিক্ত সংহতি কাৰণ সূত্ৰটোতে কি কোৱা হৈছে যি সংহতিৰ এটা মৌলও নাথাকে তাক কি কোৱা হয় ৰিক্ত সংহতি ইয়াতে এ নামৰ সংহতিটোত কিবা মৌল আছে নেকি নাই গতিকে এইটো ৰিক্ত সংহতি বি নামৰ এটা সংহতি এইটো কিবা মৌল আছে নেকি নাই গতিকে বি নামৰ সংহতিটো হ'ব এটা ৰিক্ত সংহতি আৰু এটা উদাহৰণ লোৱা হল চি নামৰ সংহতিটোত দিয়া হল কি ফাই এইটো এটা কি হ'ব ৰিক্ত সংহতি এইখিনিতে তোমালোকে আৰু এটা প্ৰশ্ন কৰিব পাৰা যে হয়তো ডি নামৰ এটা সংহতি এই ডি নামৰ সংহতিটো কি কৰা হল ব্ৰেকেট ক্লজ দিয়া হল আৰু মাজত ফাই লিখা হল এইটো ৰিক্ত সংহতি হ'বনে নহয় এইটো ৰিক্ত সংহতি নহয় কাৰণ যেহেতু ব্ৰেকেট ক্লজ আছে আৰু মাজত ফাই আছে ইয়াতে ফাই এটা মৌল হিচাপে ইয়াতে ব্যৱহৃত হৈছে গতিকে এইটো ৰিক্ত সংহতি নহ'ব দেই এইটো ৰিক্ত সংহতি নহয়
চি ইকুৱেল 5 এইটো কিন্তু ৰিক্ত সংহতি হ'ব মনত ৰাখিবা হ'বনে